কৃষ্ণ জয় গুৰু শংকৰ যিটো মহামতি গুৰুজনে হৰি ভক্তি পন্থ উপদেশ দিয়া দুখময় সংসাৰৰ পাৰ কৰে হেনয় পৰম গুৰুৰে নহুজিবাক প্ৰতি জানানি অন্যত্ৰ উপায় নাহি অঞ্জলিত পৰে অন্যত্ৰ উপায় নাহি অঞ্জলিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পলাশবাসীৰ বালিৰ বাৰীৰ জিগৰা শাখাৰ উদ্যোগত এই ৰামপুৰ প্ৰাথমিক শাখাৰ গুৰুগৃহৰ প্ৰাংগণত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ মহা আয়োজনেৰে আয়োজন কৰিছে। লগতে শিশু যুৱ আৰু আই মাতৃ এই সমাৰোহখনিও ইয়াৰ লগত সংগতি ৰাখি ইয়াত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজন হৈছে। আজি এই অনুষ্ঠানৰ মুকলি সভা, এই মুকলি ধৰ্মালোচনী সভাৰ মাননীয় সভাপতি কলিতা প্ৰভু ইতিমধ্যে এটি অতি সুন্দৰ ভাষণেৰে সভাখনি উদ্বোধন কৰি দিয়া শ্ৰদ্ধাৰ শ্ৰীযুত ধীৰেশ্বৰ দাস বাপজনা আমাৰ আদৰণি ভাষণ প্ৰদান কৰি যোৱা আদৰণি সমিতিৰ সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মহেশ মহন্ত তেখেত শৰণ সদস্যও আমাৰ মহন্ত বাবুকে প্ৰমুখ্য কৰি আদৰণি সমিতিৰ বিভিন্ন দায় দায়িত্ব বহন কৰি থকা ভকত বাপ বান্ধৱসকল সকলোলৈকে সেৱা জনাইছোঁ। ইতিপূৰ্বে এই অনুষ্ঠানত দুজন বিশিষ্ট অতিথি শ্ৰদ্ধাৰ শ্ৰীযুত ভূঞা বাপ আৰু শ্ৰদ্ধাৰ শ্ৰীযুত গোস্বামী বাপ অতি তাৎপৰ্যপূৰ্ণ কিছু কথাৰে সভাখন সম্বোধন কৰিছে। দুয়োজনলৈকে মই সেৱা জনাইছোঁ। এই সভাখনলৈ নিৰ্দিষ্ট বক্তাৰূপে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ মণিকাঞ্চন বাৰ্তালোচনীৰ মাননীয় সভাপতি শ্ৰদ্ধাৰ শ্ৰীযুত মুনীন মহন্তদেৱক আমন্ত্ৰণ কৰি আনিছে। বাপজনালৈও আমি সেৱা জনাইছোঁ। এই জিলা শাখাৰ উপদেষ্টাসকল, জিলা শাখাৰ উপসভাপতিকে প্ৰমুখ্য কৰি বিভিন্ন দায় দায়িত্বত থকা সাধু সমস্ত মূল কাৰ্যনিৰ্বাহকৰ সদস্য তথা মণিকাঞ্চন বাৰ্তালোচনীৰ পৰিচালন সঞ্চালক আমাৰ অনিল কলিতা বাপ, সেৱা বাহিনীৰ জিলাধিনায়ককে প্ৰমুখ্য কৰি সেৱক সেৱিকাসকল, আই কল্যাণ সমিতিৰ সভানেত্ৰী সম্পাদিকাকে প্ৰমুখ্য কৰি কেন্দ্ৰীয় সদস্য তথা আইসকল, সন্মুখত আসন গ্ৰহণ কৰি থকা সজ্জনসকল, শিশুসকল, যুৱক যুৱতীসকল, মই সকলোৰে চৰণত শিৰ থৈ সেৱা নিবেদন কৰিছোঁ। মই আৰু এটা কথা আপোনাসবক কৈ আনন্দ পাম।
যে আপোনালোকৰ জিলা শাখাৰ এগৰাকী মাতৃ অৰ্থাৎ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৰ্তমান দুগৰাকী মাতৃয়ে গোটেই অসমৰ ইমূৰৰ পৰা সিমূৰলৈকে ভাগৱত ব্যাখ্যাৰ জৰিয়তে গুৰুধৰ্ম শুদ্ধভাৱে প্ৰচাৰ প্ৰসাৰ কৰি আহিছে সংঘৰ ভিতৰে বাহিৰে। সেই দুগৰাকী হৈছে এগৰাকী বিশ্বনাথ চাৰিআলিৰ মন্দিৰা ভঁৰালী আৰু আনগৰাকী আপোনালোকৰ জিলা শাখাৰ শ্ৰদ্ধেয় শ্ৰীযুত দুলু বৰুৱাই। মই শ্ৰদ্ধেয় দুলু বৰুৱা আইক সভাপতিৰ অনুমতি সাপেক্ষে মই মঞ্চলৈকে আহিলে ভাল পাম, কাৰণ আইগৰাকী আপোনালোকৰ মাজৰে, কিন্তু আমি সঘনে লগ পাই থাকোঁ। আইগৰাকীয়ে অসমৰ বিভিন্ন মঞ্চত তেখেতে ভাগৱত ব্যাখ্যাৰ বা এনেকৈ বক্তৃতা প্ৰদান কৰি গুৰুধৰ্ম প্ৰচাৰ প্ৰসাৰত নিযুক্ত হৈ আছে। যোৱাকালিও তেখেত গুৱাহাটীৰ এঠাইত তেনেকুৱা ধৰণৰ দায়িত্বতে নিয়োগ হৈ আছিল। আমি সভাপতি প্ৰভুৰ অনুমতি সাপেক্ষে আইগৰাকীক আমি মঞ্চলৈকে আহিবলৈ আমি অনুৰোধ জনাইছোঁ, আমি ভাল পাম। দুলু বৰুৱাই, আমাৰ দুলু বৰুৱাই তেওঁ মঞ্চত আকাশীভাৱে জনাইছে। কৃষ্ণ মাধৱ। শ্ৰদ্ধাৰ সভাপতি প্ৰভুকে প্ৰমুখ্যকে সজ্জনসকল, সাধুসকল, মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ অসমৰ তথা ভাৰতবৰ্ষ তথা বিদেশতো প্ৰতিপালিত হৈছে। আপোনালোকে শুনিছে নিশ্চয় যে শ্ৰীলংকাত এটা বৰগীত এই মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱৰ 576 সংখ্যক আৱিৰ্ভাৱ মহোৎসৱ উপলক্ষে সিংহলী ভাষা সমগ্ৰ শ্ৰীলংকাবাসী ৰাইজৰ কাৰণে আগবঢ়াই দিছে। গতিকে তাৰ জৰিয়তে আমি নিশ্চয় বুজিব পাৰিছোঁ যে গুৰুজনাৰ এই জন্ম জয়ন্তী সমগ্ৰ পৃথিৱীতেই আচলতে উদযাপিত হৈছে। এই সুখৰ খবৰ গুৰুজনাৰ জন্ম জয়ন্তী আমি উদযাপন কৰিব লাগে কাৰণেই কৰিছোঁ নে কি, বা গুৰুজনাৰ জন্ম জয়ন্তী উদযাপনৰ মূল লক্ষ্য উদ্দেশ্য আমি কিমান উপনীত হ'ব পাৰিছোঁ। আমাৰ অলপ আগতে বক্তৃতা প্ৰদান কৰা ডক্টৰ ভূঞা বাবে খুব প্ৰাসংগিক কেইটামান কথা উপস্থাপন কৰি থৈ গৈছে। মই তেখেতৰ কথাখিনিৰ লগত মই একমত। মই তেখেতৰ কথাখিনি দোহাৰিবলৈ যোৱা নাই। তেখেতে যিখিনি বক্তব্য আগবঢ়াইছে সেইখিনি আমাৰো বক্তব্য বুলি আপোনালোকে ধৰি ল'ব। মই এইখিনি আকৌ পুনৰাবৃত্তি কৰিব খোজা নাই। মই ইয়ালৈ আহোঁতে আপোনালোকৰ জিলা শাখাৰে প্ৰাক্তন মূলৰ সদস্য শ্ৰদ্ধাৰ শ্ৰীযুত সৰগীবৃন্দ পাঠক বাপ, তেখেতৰ লগত দুটামান কথা মই আলোচনা কৰিছিলোঁ। তেখেত এজন বিজ্ঞানৰ গৱেষক আচলতে, আৰু তেখেতে ইতিমধ্যে এটা প্ৰকল্প প্ৰস্তুত কৰি তুলিছে। মই তেখেতৰ পৰা জানিব পাৰিছোঁ গুৰুজনাৰ এই ধৰ্মাদৰ্শক যিটো বিজ্ঞান মনস্কতা আছে, এই বিজ্ঞান মনস্কতাটো ওপৰত তেখেতে আচলতে আত্মনিয়োগ কৰিছে আৰু তেখেতে বহুখিনি আগবাঢ়ি গৈছে। মই তেখেতলৈ শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিছোঁ। এই যিটো বিজ্ঞান মনস্কতা, এই বিজ্ঞান মনস্কতাৰে আমি গুৰুজনাক যেতিয়ালৈকে চাবলৈ নিশিকিম তেতিয়ালৈকে আমি এনেধৰণে অনুষ্ঠানবোৰ আয়োজন কৰি মাহ প্ৰসাদ সিদ্ধ প্ৰসাদ খাই থকা এটা জাতিয়ে হৈ থাকিব লাগিব। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে
আজিৰ পৰা 550 বছৰ আগতে এটা জাতি গঠনৰ সকলোবোৰ সমল আমাক দি থৈ গৈছে। আমাৰ এই অসম মুলুকত আপোনালোকে সকলোৱে জানে যে নৰবলি দিবলৈও কুণ্ঠাবোধ কৰা নাছিল, আৰু এই নৰবলি দিবৰ কাৰণে সেইখিনি সময়ত এটা এক শ্ৰেণী লোকৰ সৃষ্টি কৰিছিল, অৰ্থাৎ ৰজাঘৰে সেই ভোগী নামৰ শ্ৰেণীটোক কেৱল মাত্ৰ মাতৃৰ বাদ দি সকলো নাৰীৰ ওচৰলৈ নিৰ্বিবাদে যাবৰ কাৰণে অনুমতি প্ৰদান কৰা হৈছিল। অৰ্থাৎ এবছৰ কাল কেৱল মাতৃক বাদ দি বাকী সকলো নাৰীক সম্ভোগ কৰি ভোগ কৰি শেষান্তৰত তেওঁক বলিৰ কাৰণে প্ৰস্তুত কৰি তুলিছিল। এনেবোৰ জঘন্য কাণ্ডও ইয়াত হৈছিল। আৰু ধৰ্মৰ নামত অধৰ্মৰ যি প্ৰাদুৰ্ভাৱ বৃদ্ধি হৈছিল, এই অধৰ্মবোৰকে ধৰ্ম বুলি কৈ আমাৰ জাতি জনগোষ্ঠীবোৰৰ মাজত আমাৰ বিভেদৰ বীজ সিঁচিছিল, যাৰ কাৰণে আমাৰ ইংৰাজীত 3টা শব্দ আছে, আপোনালোকে সকলোৱে জানে। এটা ৰিচুৱেলছ, ৰিলিজিয়ন আৰু স্পেচিয়েলিজিম। যিটো ৰিচুৱেলছ, এই ৰিচুৱেলছবিলাকৰ কি হৈছিল, প্ৰত্যেকটো জনগোষ্ঠীৰ নিজা নিজা কিছুমান ৰীতি নীতি আছে তেওঁলোকৰ সমাজ পৰিচালনা কৰিবৰ কাৰণে। এই ৰীতি নীতিবোৰৰ জৰিয়তে সেই জনগোষ্ঠীবোৰৰ স্বকীয়তা, অৰ্থাৎ এই জনগোষ্ঠীবোৰ আমাৰ সমাজখনত ভাগ ভাগ হৈ আছিল। এটা জনগোষ্ঠীৰ ৰীতি নীতিৰ লগত আনটো জনগোষ্ঠীৰ ৰীতি নীতি নিমিলে। গতিকে এই কথাখিনি আমাৰ গুৰুজনে দেখি সেই জাতি জনগোষ্ঠীবোৰৰ যিবোৰ ভাল ভাল ৰীতি নীতি সেইবোৰ গ্ৰহণ কৰিলে, যিবোৰ অন্ধ সংস্কাৰযুক্ত, কুসংস্কাৰযুক্ত, অন্ধবিশ্বাসযুক্ত, য'ত বিজ্ঞানৰ কোনো প্ৰভাৱ নাই, তেনে যিবোৰ ৰীতি নীতি এইবোৰ এৰি থৈ আহিল। গতিকে এই যিবোৰ ভাল ভাল ৰীতি নীতি, সেই ৰীতি নীতিবোৰৰ জৰিয়তে বহুধা বিভক্ত হৈ থকা সমাজখনক এনাজৰীৰে বান্ধিলে। কিন্তু আজি অতি পৰিতাপৰ বিষয়, আমাৰ সমাজখনত পুনৰ সেই শিপা বিচাৰি যোৱাৰ মানসিকতাৰ কাৰণে অন্ধ পৰম্পৰা এৰি থৈ অহা যিবোৰ ৰিচুৱেলছ সেইবোৰ বিচাৰি যাবৰ কাৰণে উৎসাহ উদ্দীপনা যোগোৱা হ'ল, যিবোৰ আমাৰ সমাজ গঠনৰ কাৰণে অপ্ৰয়োজনীয় সেইবোৰ বস্তুৰ প্ৰতি আকৰ্ষিত কৰি সেইবোৰৰ পৃষ্ঠপোষকতা কৰি গুৰুজনাই প্ৰতিষ্ঠা কৰি থৈ দিয়া যোৱা যিখন বৰ অসম, সেই বৰ অসমখন ভাগ ভাগ কৰিবলৈ প্ৰয়াস কৰিছে। এইবোৰ আপোনালোকে বুঢ়া মহলে সকলোৱে জানে। এতিয়া সেইকাৰণে আমি আচলতে আজি এইখন মুকলি সভা বুলি ইয়াত উল্লেখ কৰা হৈছে। এইখন আচলতে মুকলি ধৰ্মালোচনী সভা। এই ধৰ্মালোচনী শব্দটো আমাৰ মাজৰ পৰা আজি প্ৰায় নোহোৱা হৈ গৈছে। আমাৰ সভাবোৰৰ এই ধৰ্মালোচনী শব্দটো নোহোৱা হৈ গৈছে। এতিয়া এই যে ধৰ্মালোচনী সভা, এতিয়া গুৰুজনৰ আৱিৰ্ভাৱৰ কাৰণটো কি? আমি যিসকলে অধ্যয়ন কৰিছে সেইসকলে জানে যে গুৰুজন আচলতে কোন। ৰুদ্ৰজামাল, হৰগৌৰী সংবাদকে আদি কৰি বিভিন্ন গ্ৰন্থত আপোনালোকে পঢ়িব পাব গুৰুজন কোন। গুৰুজন মানুহ নহয়, গুৰুজন ভগৱন্তৰ অৱতাৰ। অৱতাৰৰ কাৰণ কি? বেছি দূৰলৈ নগৈ গীতা শাস্ত্ৰই তাৰ কাৰণ উল্লেখ কৰি থৈ গৈছে। পৰিত্ৰাণেয় সাধুনাম বিনাশায় চ দুষ্কৃতাম
ধৰ্ম সংস্থাপনস্থায় সম্ভৱামি যুগে যুগে। এতিয়া তেতিয়াহ'লে সাধুসকল পীড়িত হৈ থকা সাধুসকলক ৰক্ষা কৰিব লাগিব। তাৰ পাছত দুষ্ট দগাবাজসকলক দমন কৰিব লাগিব, ধৰ্ম স্থাপন কৰিব লাগিব। তাৰ কাৰণে মহাপুৰুষ, তাৰ কাৰণে ভগৱন্তই, এতিয়া মহাপুৰুষ শব্দটোৰ অৰ্থ আপোনালোকে পঢ়াসকলে জানে আৰু পঢ়িব মহাপুৰুষ কাক কয়। চববোৰ প্ৰত্যেকটো কথা আমি বিশ্লেষণ কৰাত ইয়াত আচলতে সময়টো নহয়। এতিয়া সেইকাৰণে মহাপুৰুষ বা ভগৱন্তই 10টা অংশ অৱতাৰ, 14টা কলা অৱতাৰেৰে 24 বাৰ অৱতাৰ ধাৰণ কৰিছে। এই 24টা অৱতাৰৰ পাছত ব্ৰহ্মসংহিতাই উল্লেখ কৰি থৈছে কৃষ্ণস্তু ভগৱান স্বয়ং, অৰ্থাৎ দৈৱকীনন্দন কৃষ্ণ পূৰ্ণ অৱতাৰ। এতিয়া আমাৰ শংকৰদেৱৰ কথা মহাপুৰুষ মাধৱদেৱে কি ক'লে? মহাপুৰুষ মাধৱদেৱে ক'লে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি মাৰল কংস জগজন তাৰণ দেৱ নাৰায়ণ শংকৰ তাকেৰি অংশ। পূৰ্বতে সুহি হৰি বুলিয়ে উল্লেখ কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ এই কথাষাৰত মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে ক'লে তুমি যদি সকলোবোৰ মুকলি কৰি দিয়া তেতিয়া কলি যুগত মোৰ অৱস্থা বেয়া হ'ব, অকণমান ঢাকন দিয়া। লিখিছিলে ত্ৰিভুৱন বন্দন দৈৱকী নন্দন জুহৰি কংসক বৈৰী জগজন তাৰণ দেৱ নাৰায়ণ সুহি শংকৰ হৰি। ঢাকন দি লিখিলে শংকৰ তাকেৰি অংশ। এতিয়া গুৰু মানে কি? যি অন্ধকাৰৰ পৰা পোহৰৰ বাট দেখুৱায়। গু মানে অন্ধকাৰ, ৰু মানে জ্যোতি। আমি উপনিষদৰ প্ৰাৰ্থনাৰ LP স্কুলতে আওৰাইছিলোঁ ওম সতু মা সতু গময় তমসু মা জ্যোতি গময় মৃত্যুমা অমৃতং গময়। মোক অজ্ঞান আন্ধাৰৰ পৰা পোহৰৰ দিশে লৈ ব'লা। জ্যোতিপ্ৰসাদে গালে তোৰে মোৰে আলোকৰে যাত্ৰা। এই আলোক আৰু পোহৰ এই শব্দ দুটাৰ মাজত পাৰ্থক্য আছে। এতিয়া পোহৰটো বাহিৰৰ পৰা আহে, আলোকটো ভিতৰৰ পৰা আহিব লাগিব। মহাপুৰুষ মাধৱদেৱে বৰ সুন্দৰকৈ এজনা ঘোষা লিখি থৈ গৈছে। কি লিখিছে? বোলে আদি সত্য যুগে শুদ্ধ ধৰ্ম আছিলে মাত্ৰ হৰি নাম দেৱ হবে পাই কৰিলে গুপুত। এতিয়া দেৱতাসকলে হেনো গুপুত কৰি থৈ দিলে এই ধৰ্মটো। ক'ত আছে সেই দেৱতাবোৰ? তৃতীয় স্কন্ধ ভাগৱত যেতিয়া পঢ়িম সেই সকলোবোৰ দেৱতা কিন্তু মোৰ শৰীৰতে বিৰাজমান হৈ আছে। চকুত আদিত্য, কাণত দিশ, জিভাত বৰুণ, বাক্যত বহনি, এই সকলোবোৰ দেৱতা মোৰ দেহতে বহি আছে। বাহিৰৰ দেৱতাই আহি গুৰুজনাৰ যি ধৰ্ম, সেই ধৰ্ম আচলতে গুপুত কৰা এই ৰূপকাত্মক কাহিনীটো আমাক দিছে। কিন্তু বিজ্ঞান মনস্কতাৰে আমি চাবলৈ হ'লে তেতিয়াহ'লে আমাৰ সেই দেৱতাসকল দেহৰ ভিতৰত বহি থকা দেৱতা, সেইসকলক আমি উচ্চাসন দিছোঁ। মহাপুৰুষ মাধৱদেৱে ঘোষা শাস্ত্ৰত কৈ দিলে জিভা তোৰ কাম কি? জিভাখনৰ কাম ভগৱন্তৰ নাম আস্বাদন কৰা। আমি জিভাখন প্ৰয়োগ কৰিছোঁ ক'ত? জ্যোতিত। মিঠা, টেঙা, জ্বলা, কেহা ইত্যাদি, শিখৰ, গুটকা, মদ, পৰিতাপৰ বিষয়। আমি হেনো ধাৰ্মিক। সাধু সমস্ত মোৰ কথাখিনিত আপোনালোকৰ কাৰোবাৰ মনত আঘাত দিলে অপৰাধ মৰীক্ষণ কৰিব। মণিকূটত আমি ধাৰ্মিক লোকসকলে ভগৱন্তলৈ বুলি গোৱা আগবঢ়াই দিওঁ। গোৱা কিহে হয়? তামোল আৰু পানেৰে হয়। শৰাইখন বিসৰ্জন দি বাহিৰলৈ অনাৰ লগে লগে সুৰালৈ ৰূপান্তৰ কৰি দিওঁ আমি ধাৰ্মিক লোক। কেনেকৈ? তামোলে পানে গোৱা, চূণ চাদা লগ লাগিলে হয় সুৰা।
গতিকে আমি হেনো ধাৰ্মিক লোক। এতিয়া গুৰুজনে সেই ধৰ্ম সংস্থাপন কৰিবৰ কাৰণে আৱিৰ্ভাৱ হৈছিল। আনবাৰ অৱতাৰ ধৰন্ত ঈশ্বৰ কৃষ্ণে হৰিবাক পৃথিৱীৰ ভাৰ, অন্তৰ্জাতি পতিত তাৰণ কাৰণ এইটো শংকৰ অৱতাৰ। সমাজৰ নিষ্পেষিত দলিত শেষৰজন লোককো উদ্ধাৰ কৰিবৰ কাৰণে গুৰুজনৰ আৱিৰ্ভাৱ। কেনেকৈ উদ্ধাৰ কৰিব? সেইকাৰণে গুৰুজনে বিভিন্ন লিখনি মাধ্যমেদি আমাক বুজাই দিবলৈ চেষ্টা কৰিলে। মই এটা সামান্য সকলো লিখনিৰ মাজৰ পৰা ভাগৱতৰ ৩য় স্কন্ধৰ অনাদি পাতনৰ কথা অকণমান উল্লেখ কৰিম। এই অনাদি পাতনৰ জৰিয়তে গুৰুজনে কি ক'ব খুজিছে? অনাদি পাতনৰ জৰিয়তে আমাক এখন ছবি দেখুৱাইছে। কি দেখুৱাইছে? যে আমাৰ স্বৰ্গ ৭খন, পাতালো ৭খন। এই স্বৰ্গ ৭খনৰ ওপৰলৈ কি কি আছে? ভূ, ভুৱ, স, মহ, জন, তপ, সত্য। তললৈ তল, অতল, বিতল, ৰসাতল, এনেকৈ ৭খন। এতিয়া এটা ল'ৰাটোৰ চৰিত্ৰ স্বভাৱ দেখি কোনো এজনে কয় ই অতি দুষ্ট দজ্ঞাবাজ, ই জহন্নামে যাব, ই নৰকী। আমাৰ গালি পাৰে নৰকীটো, জহন্নী যোৱাটো, হয়নে বাৰু? তাৰমানে নৰকী, ই ৰসাতললৈ গ'ল। কিয় কয়? তাৰ স্বভাৱে তাক ৰসাতললৈ নিছে। তাৰমানে চাব, এতিয়া আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেই ৰসাতললৈ যোৱা মানুহবোৰক দেৱতালৈ, ভগৱন্তলৈ ৰূপান্তৰ কৰিবৰ কাৰণে আমাক জ্ঞান দিছিল। এই যে অলপ আগতে আমাৰ ভূঞা বাপে এটা অতি স্পৰ্শকাতৰ কথা কৈ থৈ গৈছে যে গুৰুজনে নিষ্কাম ভক্তিৰ কথা কৈছে। হয়, বেদত দুটা মাৰ্গ আছে, এটা প্ৰত্যক্ষ, এটা পৰোক্ষ। বেদস্তুতিত গুৰুজনে সেইকাৰণে লিখি থৈ গ'ল কি? বেদৰ পৰোক্ষবাদ পণ্ডিতে নুবুজৈ, মূৰ্খয়ো বুজৈ যদি গোবিন্দক ভজৈ। এই যিটো প্ৰত্যক্ষবাদ, এই প্ৰত্যক্ষবাদটোৱে ভোগী সৃষ্টি কৰে আৰু পৰোক্ষবাদটোৱে সেৱকৰ সৃষ্টি কৰে। এতিয়া সেইকাৰণে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে বেদৰ এই পৰোক্ষবাদ, বেদৰ গুপুত বিত্ত নাৰায়ণ দৈৱকীত হন্তে সাক্ষাতে ভৈলা বিদিত মহাপুৰুষ মাধৱদেৱে লিখিত গৈছে। আমাৰ গুৰুজনে এই বেদৰ পৰোক্ষবাদ মুকুন্দৰ যিটো ভকতি, এইটোৱে আচলতে নিৰ্গুণ বা নিষ্কাম ভক্তি। আৰু প্ৰত্যক্ষবাদ ধনং দেহি, যশং দেহি, বিদ্যাং দেহি, এইবোৰ প্ৰত্যক্ষবাদ। আৰু সেইবোৰ আমাৰ তথাকথিত পণ্ডিতসকলে সেইবোৰক আশ্ৰয় কৰি, সেইবোৰক প্ৰচাৰ কৰি সমাজত কেৱল ভোগীৰ সৃষ্টি কৰিছে। ভোগ, যি ভোগী মানে বিপৰীতে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেৱক সৃষ্টি কৰাৰ প্ৰয়াস কৰিছিল। এতিয়া সেইকাৰণে এই ভোগৰ লালসাতে আমাৰ পংকজলোচন গোস্বামী বাপেও কৈ থৈ গৈছে যে আমাৰ কি হৈছে, বহুজনে প্ৰতিষ্ঠা লাভৰ কথা চিন্তা কৰে, বিষয় পাবৰ কথা চিন্তা কৰে। এইবোৰ ভোগৰ একোটা একোটা লক্ষণ। গতিকে এতিয়া আমাৰ গুৰুজনে যে ধৰ্ম, এই যে অলপ আগতে ক'লোঁ ৰিচুৱেলছ, ৰিলিজিয়ন, অৰ্থাৎ ধৰ্মৰ জখলাত আৰোহণ কৰি আমি আধ্যাত্মিকতালৈ যাব পাৰোঁ। ধৰ্ম এডাল জখলাহে, এই জখলাডালত আমি আৰোহণ কৰিব লাগিব, তেতিয়া আমি আধ্যাত্মিকভাৱে আমি পুষ্ট হ'ম। এই যে আমাৰ গুৰুজনে অনাদি পাতনৰ জৰিয়তে যে দি থৈ গ'ল
আমাক কি কৈছে? নাম লোৱা, নামে 7টা কাৰ্য সাধন কৰে। কি 7টা কাৰ্য? প্ৰথমে দহিবে পাতকচয় মহাপুণ্য কৰাবে অদ্ভুতয়, বিষয়ত কৰাবে বিৰগতি, কৃষ্ণত পুৱাবে প্ৰেম ভগতি, উপজাবে এটি বৈষ্ণৱী জ্ঞান, মায়াক দহি কৰিব নিৰ্যান, চৈতন্য মূৰ্তি পূৰ্ণানন্দ হৰি থৈবন্ত তেন্তে এৰে এক কৰি। অৰ্থাৎ নাম লোৱা লোকজনক ভগৱন্তলৈ ৰূপান্তৰ ঘটাব। এইটো আমাৰ গুৰুজনৰ আদৰ্শ। ভগৱন্তক বিচাৰি ফুৰি লাভ নাই, তুমি নিজে ভগৱন্তলৈ ৰূপান্তৰ হোৱা। এইটোহে গুৰুজনৰ আদৰ্শ। অনাদি পাতনে তাকেই ক'বলৈ গৈছে। এডোখৰ লোহা বকৰাণিত পৰি আছিল। লোহা নে কাঠৰ টুকুৰা চিনিবই নোৱাৰি। দাঙি চাই গম পোৱা হ'ল এডোখৰ লোহা। মামৰে খাই একেবাৰে চিনিব নোৱাৰা হৈ আছে। সেই লোহাডোখৰ তুলি আনি জুইত নিক্ষেপ কৰক, মামৰখিনি নোহোৱা হ'ব। তাৰ পাছত সেই লোহাডোখৰ এডোখৰ চুম্বকৰ কাষত থৈ দিয়ক, সেই চুম্বকলৈ ৰূপান্তৰ হৈ যাব। এইটো গুৰুজনাৰ আদৰ্শ। আমি মানুহবোৰ নৰকগামী, অধোগামী। কাৰণ আমাৰ মানুহৰ স্বভাৱবোৰ কেনেকুৱা বুলি কৈছে? স্বভাৱতে লম্পট, বিষয়ত অনুৰাগ। বিষয়ৰ প্ৰতি অনুৰাগী, স্বভাৱতে লম্পট চৰিত্ৰৰ এই লোকসকলক নাম বস্তু ধাৰণ কৰাৰ জৰিয়তে নাম মহা অগ্নি, হৰিনাম সূতাখন পাতক সুখানবন, খনিকতে দহি কৰে চন্ন। এতিয়া সেই অধোগামী হৈ থকা লোকসকলক কেনেকৈ তেওঁলোকৰ মন মানসিকতাৰ উত্তৰণ ঘটাই তেওঁলোকক ভগৱন্তলৈ ৰূপান্তৰ কৰিব পাৰি, এই কথাখিনি আমাৰ গুৰুজনাৰ আদৰ্শৰ জৰিয়তে, গুৰুজনাৰ ধৰ্মৰ প্ৰচাৰৰ জৰিয়তে আমাক শিকাই থৈ গৈছে। এতিয়া সেইকাৰণে কৈছোঁ যে আমি মানুহক কি লাগে? আনন্দ লাগে। কিয় লাগে? আমি পৰম আনন্দৰ পৰা সৃষ্টি হৈছোঁ, সেইকাৰণে আমাক আনন্দ লাগে। সূৰ্যৰ সৃষ্টি জুই, সেইকাৰণে জুই সদায় সূৰ্যমুখী। পানীৰ সৃষ্টি সাগৰত, গতিকে সাগৰৰ দিশে পানী ধাৱমান হয়। আমাৰ সৃষ্টি পৰমানন্দত, সেইকাৰণে আমাক আনন্দ লাগে। আমি আনন্দ ক'ত পাম? জড় বস্তুত আনন্দ পামনে ঈশ্বৰত আনন্দ পাম? এতিয়া সত্য দুটা, এটা চিৰন্তন সত্য, আনটো আপেক্ষিক সত্য। চিৰন্তন সত্য হৈছে ঈশ্বৰ, আপেক্ষিক সত্য হৈছে তেওঁৰ দ্বাৰা সৃষ্ট জগতখন। যাৰ জন্ম আছে, মৃত্যু আছে, আদি আছে, অন্ত আছে, সি চিৰন্তন সত্য নহয়, সি আপেক্ষিক সত্য। আৰু যাৰ জন্মও নাই, মৃত্যু নাই, আদিও নাই, অন্তও নাই, সেইটোহে চিৰন্তন সত্য। যি ধন টকা পইচাৰ পাছে পাছে আমি দৌৰি ফুৰি আমি আমাৰ আকাংক্ষিত আনন্দ বা আমি শান্তি লাভ কৰিব পৰা নাই, নোৱাৰোঁ। কাৰণ সেয়া পৰমানন্দ নহয়, পৰমানন্দৰ দ্বাৰা সৃষ্ট মায়াৰ এইবোৰ আপেক্ষিক সত্য মাত্ৰ। গতিকে আমি যিমানে সেইফালে ধাৱমান হ'ম, পৰীক্ষিতৰ জৰিয়তে দেখুৱাই থৈ গ'ল, সিমানেই আমাৰ তৃষ্ণা বাঢ়ি গৈ থাকিব। তৃষ্ণা আমাৰ অন্ত নাই। আমি মহাভাৰত পঢ়োঁ, কুৰুক্ষেত্ৰখনক ধৰ্মক্ষেত্ৰ বুলি কোৱা হয়, আমি জানো। এতিয়া চাওক, যুদ্ধ নিশ্চিত হৈ গ'ল। দুৰ্যোধনো গৈছে কৃষ্ণৰ কাষলৈ, অৰ্জুনো গৈছে কৃষ্ণৰ কাষলৈ। দুৰ্যোধনে গৈ সিংহাসনত বহিছে, শিতানত পাৰি থৈ দিয়া। অৰ্জুন গৈ ভৰিৰ চৰণৰ ফালে বহিছে। কৃষ্ণই চকুমুলিয়ে দেখিলে, সখা বুলি সম্বোধন কৰিলে অৰ্জুনক। দুৰ্যোধন জাপ মাৰি উঠিল, মই আগে আহিছিলোঁ। কৃষ্ণই কৈছে, অকণমান অপেক্ষা কৰা, তোমালোকৰ উদ্দেশ্য মই বুজোঁ আৰু তোমালোকৰ দুয়োৰে মই ইচ্ছা পূৰণ কৰিম। এতিয়া ক'লে, মই যুদ্ধ নকৰোঁ, যুদ্ধত অস্ত্ৰ নধৰোঁ, মই এফালে থাকিম। মোৰ 11 অসৌখিনী সেনা, প্ৰত্যেকজনে অতিকে পাকৈত, আনফালে থাকিব। কি লাগে কোৱা?
দুৰ্যোধনে ক'লে তুমি যদি যুদ্ধই নকৰা কিয় লাগে, তোমাৰ সেনাখিনি দিয়া। অৰ্জুনে ক'লে তুমি নকৰিলেও নাই, তোমাক পালে সকলো। এইটোৱে প্ৰমাণ কৰি দিলে যে দুৰ্যোধনে আপেক্ষিক সত্যৰ পিছে পিছে দৌৰিলে, অৰ্জুনে চিৰন্তন সত্যক আশ্ৰয় কৰি ল'লে। গতিকে জয় কাৰ হ'ল সকলোৱে জানে, মই এইখিনি বিশ্লেষণ কৰিব খোজা নাই। মই আকৌ আহিছোঁ এই অনাদি পাতনলৈ। এতিয়া অনাদি পাতনত মানুহবোৰ ক'ত থাকে বুলি কৈছে? ভূলোকত, পৃথিৱীত। তাৰ ওপৰৰ লোকটোৰ নাম কি? ভুৱলোক। ভুৱলোকত কোন থাকে দেখুৱাইছে? গন্ধৰ্বসকল থাকে। গন্ধৰ্বসকলে কি কৰে? গোবিন্দৰ গীত গায়। এতিয়া আমি যদি অকাৰ্য কৰোঁ, অকৰ্ম কৰোঁ, তেতিয়াহ'লে আমাৰ স্থান ক'ত? আমাৰ স্থান ৰসাতলত, হয়নে বাৰু? যদি গোবিন্দৰ গুণ গাওঁ, আমি পৃথিৱীতেই আছোঁ। আমাৰ মন মানসিকতাৰ উত্তৰণ হৈ আমি ক'লৈ যাম জানে? আমি থাকিম ভুৱলোকত। আমাৰ শ্ৰদ্ধাৰ বিধায়ক মহোদয় আহি পাইছে, আমি তেখেতলৈও আমি সেৱা জনাইছোঁ। আমাৰ এই যে আমি আছোঁ ক'ত? আমি পৃথিৱীত আছোঁ। এই পৃথিৱী এৰি আমি ক'লৈকো যাব নোৱাৰোঁ। আমাৰ মন মানসিকতাৰ উত্তৰণ ঘটোৱাৰ কথাটো গুৰুজনে শিকাইছে। তাৰমানে আমি নাম লৈছোঁ, অৰ্থাৎ আমাৰ চাৰিত্ৰিক বৈশিষ্ট্যটো ভুৱলোকত থকা গন্ধৰ্বসকলৰ দৰে আমাৰ মন মানসিকতাৰ উত্তৰণ ঘটিছে। তাৰ পাছত আমি নাম লৈ থাকিলে আমাৰ উত্তৰণ ঘটি আমি ক'লৈ যাম? দেৱতাসকলৰ বাসস্থান স্বৰ্গলোকত আমাৰ মন মানসিকতা, স্বৰ্গৰ দেৱতাসকলৰ দৰে আমাৰ মন মানসিকতা। তাত থাকিলেই নহ'ব, তাৰ পৰা উত্তৰণ ঘটিব লাগিব। গতিকে উত্তৰণ ঘটি আমাৰ মন মানসিকতা ক'লৈ যাব? মহলোকত। কোন থাকে? ধ্ৰুৱ, স্থিৰ বুদ্ধি সম্পন্ন, স্থিৰতা। আমাৰ মন মানসিকতা স্থিৰ হ'ব। চাব দেই, আমি কেতিয়া লেতেৰা কাম কৰোঁ, বেয়া কাম কৰোঁ, আমাৰ মন যেতিয়া অস্থিৰ হৈ থাকে, তেতিয়াই আমাৰ দ্বাৰা অসৎ কাৰ্য সম্পাদিত হয়। নদীৰ পানী বাৰিষা লেতেৰা, লেতেৰা হোৱাৰ কাৰণ কি? নৈ পানীখিনি চঞ্চল। এই চঞ্চল পানীয়ে ঢৌৱে ধুৱাই কাষৰ মাটি পানী সকলোবোৰ লৈ আনি মাটিৰ পানীৰ লগত মিহলি কৰি দিয়ে, গতিকে পানীখিনি লেতেৰা। সেই নদীৰ পানী আপুনি একো ট্ৰিটমেণ্ট কৰিব নালাগে, আপুনি আনি বাল্টি এটাত আপুনি ঘৰত থৈ দিয়ক, পিছবেলা দেখিব পানীখিনি ফটফটীয়া হৈ আছে। মলখিনি ক'লৈ গ'ল? মলখিনি ক'লৈকো যোৱা নাই, বাল্টিটোৰ তলত এই পৰিছে। আপুনি আকৌ মাৰি এডালেৰে বা বাৰী এডালেৰে আপুনি হিলাই দিয়ক, পানীখিনি চঞ্চল কৰি দিয়ক, পানীখিনি আকৌ লেতেৰা হ'ব। তাৰমানে পানীখিনি চঞ্চল হোৱাৰ কাৰণে নদীৰ পানীখিনি বাৰিষা লেতেৰা। সেই পানীখিনি এটা বাল্টিত স্থিৰ কৰি দিয়াৰ লগে লগে পানীখিনি পৰিষ্কাৰ হৈ গ'ল। আমাৰ মনৰ অৱস্থাটো তেনেকুৱা, চঞ্চল মন। চাইকেলখনতে সন্তুষ্ট আছিলোঁ, গাড়ী এখন লগা, বাইক এখন লগা হ'ল, নাই, তাতো সন্তুষ্টি নাই। চাৰিচকীয়া এখন লাগিলে, সাধাৰণ হ'লে নহ'ব, বিলাসপূৰ্ণ হ'ব লাগিব, বাঢ়ি গৈ থাকে। এই চঞ্চল মন। সংকল্পটো খন্তেকৰ পাছতে বিকল্পলৈ ৰূপান্তৰ হৈ যায়। এয়া আমাৰ মন মানসিকতা। গতিকে মন মানসিকতাৰ স্থিৰতা, স্থিৰ হ'বলৈ হ'লে এই গুৰুজনাৰ ধৰ্ম ধাৰণ কৰি আমি আমাৰ মন মানসিকতাৰ উত্তৰণ ঘটাই আমি মহলোকত থাকিবগৈ পাৰোঁ। পৃথিৱীতে থাকিম, মন মানসিকতাৰ উত্তৰণ। তাৰ পাছত জনলোক। জনলোকত কোন থাকে? ঋষিসকল থাকে। ঋষিসকলে কি বিচাৰে? জগতৰ কেৱল কল্যাণ বিচাৰে। বাপে অলপ আগতে কৈ গৈছে যে মই মোৰ আইক ভাল পোৱা মানে আনৰ আইক বেয়া পোৱাটো নুবুজায়। বুজি পাইছেনে? আৰু মই যেতিয়ালৈকে মোৰ নিজৰ আইক ভাল পাব নাজানিম, আনৰ মাতৃক মই কেতিয়াও ভাল পাব নোৱাৰোঁ। বুজিছেনে কথাটো? গতিকে চাওক, আমাৰ মন মানসিকতাৰ এই উত্তৰণ ঘটাই আমি জগতৰ সকলোকে ভাল পাব পৰা যিটো মানসিকতা, সকলোকে ভাল পাব পৰা, পৰৰ কাৰণে কান্দিব জানিলে কান্দোনতো সুখ পায়, এই পৰৰ কাৰণে কান্দিব পৰা মানসিকতাটো
আমাৰ হ'ব গুৰুজনাৰ ধৰ্ম ধাৰণ কৰিলে। মই কৈছোঁ ধৰ্মৰ জখলাত আমি আৰোহণ কৰি আধ্যাত্মিকতালৈ যাব লাগিব। 3 বছৰ ল'লেই জানা ভকত নহয়, সেইকাৰণে কোনোৱে গাড়ী থৈ গ'ল। নামঘৰলৈ অহাজনে ধাৰ্মিক লোক হ'ব নোৱাৰে, মছজিদলৈ মন্দিৰলৈ যোৱা লোকসকলে ধাৰ্মিক লোক হ'ব নোৱাৰে। তাৰ পাছত গৈ পেলাই সত্যলোক পালেগৈ। তাৰমানে আমাৰ মন মানসিকতাৰ উত্তৰণ ঘটাই সত্যলোক। সত্যলোকত কোন থাকে? সিদ্ধ মুনিসকল থাকে। সিদ্ধ মুনিসকলৰ মন মানসিকতা যেনেকুৱা, আমাৰ মন মানসিকতা তেনেকুৱা হ'ব যদিহে গুৰুজনাৰ দ্বাৰা প্ৰৱৰ্তিত একশৰণ হৰিনাম ধৰ্ম আমি শুদ্ধভাৱে ধাৰণ কৰোঁ। এতিয়া আমি ক'ত লাগি আছোঁ? নিয়মৰ কাৰণে ভাগৱত পাঠ, কাৰোবাৰ শ্ৰাদ্ধ পাতিবৰ কাৰণে জননা খোজ কৰিবৰ কাৰণে, এইবোৰ আমাৰ একোটা শ্ৰদ্ধাযুক্ত শ্ৰাদ্ধ আমাৰ পাতিব লাগিব। ক'ত পাতিব লাগিব, কেনেকৈ পাতিব লাগিব, এইবোৰ কথাও আমাক গুৰুজনে দেখুৱাই থৈ গৈছে। শ্ৰদ্ধাহীন শ্ৰাদ্ধ পাতি একো লাভ নাই। য'ত শ্ৰদ্ধাই নাই তাত শ্ৰাদ্ধ হ'ব নোৱাৰে। কিন্তু আমি তেনেকুৱাবোৰ কামকে কৰি আছোঁ। বাপ এজনে ক'লে অলপ আগতে, নামঘৰ পকা হ'ল, মনবোৰ পকা নহ'ল। এতিয়া কথা হৈছে কি, আমি মনবোৰ পকা হ'বলৈ হ'লে এই গুৰুজনাৰ ধৰ্ম আমি শুদ্ধভাৱে ধাৰণ কৰিব লাগিব। আমাক কি লাগে? ধৰ্ম মানে কি? এতিয়া ধৰ্ম কি? মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে ভাগৱতৰ 1ম স্কন্ধত কলি নিগ্ৰহত খুব সুন্দৰভাৱে দেখুৱাই থৈ গৈছে। কি দেখুৱালে? এটা কাহিনী তাত উপস্থাপন কৰা হ'ল। কি বুলি কৈছে? পৰীক্ষিতে দিগ্বিজয় কৰি ঘূৰি আহিল, কুৰুক্ষেত্ৰত এটা আচৰিত দৃশ্য প্ৰত্যক্ষ কৰিলে। দৃশ্যটো কি? এটা চণ্ডালে এটা ষাঁড় গৰুক টঙনিয়াই 3টা ভৰি ইতিমধ্যে ভাঙিলে আৰু 4ৰ্থটো ভৰি টঙনিয়াই আছে ভাঙিবৰ কাৰণে। কাষতে এজনী গায়ে কান্দি আছে। এইটো এটা কাহিনী উপস্থাপন কৰিলে। এই কাহিনীটোৰ অন্তৰালত থকা কথাখিনি কি? এই কথাখিনি আমি বুজিব লাগিব কাৰ ওচৰত? ভকতৰ ওচৰত। কিয় জানেনে? কিয় জানে? কাৰণ স্বয়ং ভগৱন্তই দৈৱকীনন্দন কৃষ্ণৰ আগত কৈ থৈ গ'ল যে পৰম দুৰ্বোধ আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিযত লীলাৰ অৱতাৰ ধৰা তুমি কৃপাময় তাহান চৰিত্ৰ সুধাহিন্দু তাত ক্ৰিয়া কৰি দীনবন্ধু 4 পুৰুষা তৃণ সম কৰে। এতিয়া গুৰুজনে বিভিন্ন অৱতাৰবোৰ ধাৰণ কৰি আমাক জ্ঞান দি থৈ গ'ল। এই জ্ঞানবোৰ আমি ক'ত পাম? সেইটো গীতা শাস্ত্ৰত কৈ থৈ গ'ল। কি বুলি ক'লে? যে ভকতেহে জানে মোৰ মহিমা নিশেষ। আমাক গুৰুজনে কৈ থৈ গৈছে, খুব চমুকৈ কৈছোঁ। বাপসকল আপোনালোকে পঢ়িব, কাৰণ বাপ আৰু এজন আছে নিৰ্দিষ্ট বক্তা, বিধায়ক মহোদয় আহি পাইছেহি, তেখেতসকলেও ক'ব লাগিব। মই চমুকৈ কথাখিনি আপোনালোকৰ জিজ্ঞাসাটো উৎপন্ন কৰিবৰ কাৰণে কৈ থৈ গৈছোঁ। কেৱল মাত্ৰ আপোনালোকে এইখিনি আপোনালোকে নিজেই পঢ়িব পাব। তাত কি বুলি কৈ থৈ গৈছে? যে পৰম দুৰ্বোধ্য আত্মতত্ত্ব তাৰ জ্ঞান অৰ্থে হৰিযত। এই যিটো অব্যক্ত অনাদি, যিটো আমি বুজি নাপাওঁ, এইটোক আমি বুজাবৰ কাৰণে ভগৱন্তই নিজে অৱতাৰ লৈছে। অৱতাৰবাদ তাত শেষ হ'ল। আমি আগতে কৈ গ'লোঁ গুৰুজনো আমাৰ এজন অৱতাৰী পুৰুষ। এইটো আমি ক'ব নালাগে, এই বিভিন্ন শাস্ত্ৰই উল্লেখ কৰি থৈ গৈছে। এতিয়া কথাটো হৈছে কি যে সেই গুৰুজনে আমাক কি বুলি কৈ থৈ গ'ল? প্ৰহ্লাদক কোৱাৰ চলেৰে কৈ থৈ গ'ল, কাৰ ওচৰলৈ যাবা? কৃষ্ণৰ চৰণে হৈবে যিমতে ভকতি শুনা সাৱধানে তাক স্থিৰ কৰি মতি বিষ্ণু ভকতৰ সংগ লৈবা প্ৰথমত গুৰু মানি শুশ্ৰূষা কৰিবা ভালমত। বিষ্ণু ভকতজনক গুৰু মানা। তেওঁ নাই এতিয়া, তেওঁ থাকিব ক'ত? সেইটোও কৈ থৈ গ'ল। কীৰ্তন দশম মূৰ মূৰ্তিৰ সমান। যে কীৰ্তন দশম চোৱা, গুৰুজনক যদি বিচাৰা তুমি কীৰ্তনৰ ওচৰলৈ যোৱা, দশমৰ ওচৰলৈ যোৱা, আৰু তেওঁৰ একান্ত ভকতসকলৰ ওচৰলৈ যোৱা। কিয়? যাৱত পুৰুষে তত্ত্ব নকৰে বিচাৰ, অজ্ঞান তিমিৰে থাকি দেখে অন্ধকাৰ। এই কথাবোৰ চাওক, ৰামচন্দ্ৰ হৈছে আমাৰ দাশৰথী ৰাম আমাৰ আদৰ্শ, নিখিল জগতৰ ৰাম আমাৰ আৰাধ্য। তেওঁ মৰ্যাদা পুৰুষোত্তম। এজন পুৰুষে, এজন মানুহে মৰ্যাদা সহকাৰে জীয়াই থাকিবৰ কাৰণে যিখিনি কৰা উচিত, সেইখিনি তেওঁ আদৰ্শ
তেওঁৰ জীৱনৰ জৰিয়তে আমাক আদৰ্শ ৰাখি থৈ গ'ল। আৰু দৈৱকীনন্দন কৃষ্ণ লীলা অৱতাৰ, তেওঁৰ লীলাৰ জৰিয়তে আমাক জ্ঞান দি থৈ গ'ল। গতিকে এই লীলাবোৰ আমি বুজিবলৈ হ'লে আমি লীলা কেনেকৈ বুজি পাম? এই লীলাবোৰ বুজিবলৈ হ'লে লীলাৰ অন্তৰালত থকা যিটো তত্ত্ব, সেই তত্ত্বটো বিচাৰ কৰিব লাগিব ক'ত? পৰম দুৰ্বুদ্ধ আত্মতত্ত্ব, তাৰ জ্ঞানৰ অৰ্থে হৰিযত লীলা অৱতাৰৰ ধৰা তুমি কৃপাময়, তাহানৰ চৰিত্ৰ সুধা কিন্তু তাত ক্ৰিয়া কৰি দীনবন্ধু, চাৰি পুৰুষাৰ্থ তিন সম কৰে। হয়নে বাৰু? এই আত্মতত্ত্বটো আমি ক'ত পাম? ভকতেহে জানে মূৰ মহিমা নিকে। গতিকে আমি ভকতৰ কাষ চাপিব লাগিব, ভকতৰ ওচৰতহে পাব। এতিয়া যে এই যে তিনিটা ভৰি ভাঙিলে, তিনিটা ভৰি কি? প্ৰথম ভৰিটো হৈছে তপ নামৰ ভৰিটো ভাঙিল। তাৰ পাছৰ ভৰিটো হৈছে শৌচ নামৰ ভৰিটো ভাঙিল। তৃতীয় ভৰিটো হৈছে দয়া নামৰ ভৰিটো ভাঙিল। সেইকাৰণে কলিযুগত সত্য নাই, অসত্যৰ আশ্ৰয় লয় সকলোৱে। সেইকাৰণে কলিযুগত শুচিতা নাই, চাৰিওফালে অশুচি অপবিত্ৰতা। সেইকাৰণে কলিযুগত দয়া নাই, ক্ষমা নাই, মমতা নাই, চাৰিওফালে হিংসা, দ্বেষ, কেৱল মাত্ৰ অত্যাচাৰ, অনাচাৰ। এতিয়া আমাৰ গুৰুজনে কৈ থৈ গ'ল যে তুমি এই দৈৱকীনন্দন কৃষ্ণই আহি ধৰাধামলৈ আহি শংখ চক্ৰ গদা পদ্ম ধৰি পেলাই আমাক যিখিনি জ্ঞান দি থৈ গ'ল, ৰামচন্দ্ৰই আহি এজন পুৰুষে জীৱন নিৰ্বাহ কৰিবৰ কাৰণে কেনে যজ্ঞ কৰা উচিত এইবোৰ দেখুৱাই থৈ গ'ল। যজ্ঞ মানে গাৰ বৰণ ধোঁৱা বৰণীয়া হোৱা যজ্ঞৰ কথা কোৱা হোৱা নাই, ভাগৱতৰ প্ৰথম স্কন্ধত লিখি দিলে। যজ্ঞ মানে সৎকৰ্ম সম্পাদন। ৰামচন্দ্ৰই কৰি দেখুৱালে পিতৃযজ্ঞ, মাতৃযজ্ঞ, এইবোৰ কৰি দেখুৱালে। আজি ইয়াত এইখন যজ্ঞ অনুষ্ঠিত কৰা হৈছে, জ্ঞান যজ্ঞ। ইয়াত আহুতি দিব লাগিব, অজ্ঞানতাবোৰ আহুতি দি থৈ যাব পাৰিব লাগিব। ইয়াত জ্ঞানৰ যজ্ঞ ধৰ্মালোচনী সভা ইয়াত পলাশবাৰী জিলা শাখাই অনুষ্ঠিত কৰিছে। গতিকে এই যে ধৰ্মৰ তপ নামৰ চৰণটো, তপ মানে গছ তলত বহি তপস্যা কৰাটো বুজোৱা নাই। তপ মানে অধ্যয়ন, অন্বেষণ, অধ্যয়ন কৰিব লাগিব। ছাত্ৰনাং অধ্যয়নাং তপ। এই যে তপস্যা মানে জ্ঞান অন্বেষণ, জ্ঞান অধ্যয়ন, জ্ঞানৰ কাৰণে অধ্যয়ন। সেইকাৰণে বাকীবোৰ ধৰ্মত মৃন্ময় মূৰ্তি প্ৰতিষ্ঠা কৰা হয়, আমাৰ ধৰ্মত বাংময় মূৰ্তি। আনুষ্ঠানিক বিদ্যালয়সমূহে বিষয়ভিত্তিক শিক্ষা দিব, বিজ্ঞানৰ কোনোবাজন বিশেষজ্ঞ বনাই দিব, কোনোবাজন ভাষাৰ বিশেষজ্ঞ বনাই দিব। কিন্তু পৰিতাপৰ বিষয়, তেনে বিষয় শিক্ষাৰে শিক্ষিত বহুজনৰ জৰিয়তে আমি আজি কি দেখিবলৈ পাইছোঁ? নিজ পিতৃ মাতৃক নি বৃদ্ধাশ্ৰমত নহয় ৰাস্তাৰ কাষত পেলাই থৈ যোৱা বাতৰিও আমি সঘনে দেখা পাওঁ। কিয়? সেই আনুষ্ঠানিক বিদ্যালয়বোৰে কেৱল মাত্ৰ বিষয় শিক্ষা দিবৰ কাৰণেহে এতিয়া কেৰিকুলাম বা পাঠ্যক্ৰম ৰচনা কৰিছে। মহাপুৰুষ গুৰু শ্ৰীমন্ত শংকৰদেৱে সেইকাৰণে 550 বছৰ আগতে জানিছিল যে আমি যদি গুৰুজনে যদি নামঘৰ ৰূপী আধ্যাত্মিক বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কৰি থৈ নাযায়, তেতিয়াহ'লে কলিযুগত মানুহবোৰ সকলোবোৰ অধৰ্মী হ'ব। সেইকাৰণে আধ্যাত্মিক বিশ্ববিদ্যালয় ৰূপে নামঘৰ প্ৰতিষ্ঠা কৰি থৈ গ'ল। এই আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ পাঠ্যক্ৰম কি? শ্ৰীমদ ভাগৱত মণিকূটত স্থাপন কৰি থৈ গ'ল। যেনেকৈ আনুষ্ঠানিক বিশ্ববিদ্যালয়ত পাঠদান লোৱাৰ পাছত যেতিয়ালৈকে হোমৱৰ্ক নকৰে তেতিয়ালৈকে তেওঁ ভাল ফলাফল আশা কৰিব নোৱাৰে। ঠিক তেনেদৰে কেৱল সকামলৈ আহি গুৰু জয়ন্তী অনুষ্ঠান অনুষ্ঠিত কৰি এদিনৰ কাৰণে আঁঠুলৈ ইয়াত গ'লেই নহ'ব। ইয়াত পাই যোৱা গোটেইবোৰ কথা হোমৱৰ্ক কৰিব লাগিব, নিজৰ জীৱনত প্ৰয়োগ কৰিব লাগিব। তেতিয়াহে তেওঁ আধ্যাত্মিকভাৱে পুষ্ট হ'ব। গতিকে এইয়া ধৰ্ম।
তাৰমানে ধৰ্মৰ প্ৰথমটো চৰণ তপস, অধ্যয়ন মানসিকতা। আমাৰ মাজত অধ্যয়ন মানসিকতা নোহোৱা হৈ গ'ল। আজিকালি শিক্ষাই তথ্যকেন্দ্ৰিক, জ্ঞানকেন্দ্ৰিক নহয়। আমাৰ শিক্ষাৰ লগত জড়িত হৈ থকা বাপজন আছে, অপৰাধ নধৰিব। গতিকে আমি আমাৰ নতুন শিক্ষা ব্যৱস্থাত অৱশ্যে কিছুমান কথা উল্লেখ হৈছে, আমি জানিব পাৰিছোঁ। কেৱল মাত্ৰ মুখস্থৰ উপৰিও নতুন শিক্ষা নীতিয়ে আচলতে যিটো বুজি পোৱা, বুজি বাজি উপলব্ধি কৰা, এইটো দেখাইছে। চাব দেই, আমাৰ গুৰুজনে কি দেখুৱাইছে? দৈৱকীনন্দন কৃষ্ণই শংখ ল'লে, চক্ৰ ল'লে, গদা ল'লে, পদ্ম ল'লে। শংখ জ্ঞান, চক্ৰ বিজ্ঞান, গদা তদংগ আৰু পদ্ম হৈছে ৰহস্য। জ্ঞান মানে কি? এটা নিম গছৰ পোক, সি কোনোদিন মিঠা খাই পোৱা নাই, তাক সোধা হ'ল মিঠা কেনেকুৱা, সি মিঠা কেনেকুৱা সি নাজানে। গতিকে তাক কোৱা হ'ল যে গুড় মিঠা, চেনি মিঠা। এইটো জ্ঞান, গুড় মিঠা, চেনি মিঠা। শাস্ত্ৰগুৰুভাৱে শিষ্যকক কৃপাই শুদ্ধ উপদেশক দিব, শিষ্যভাৱে নামানিলে তাৰে হবে কি কৰিব? আমাক শাস্ত্ৰই জ্ঞান দি আছে, গুৰুৱে জ্ঞান দি আছে, চেনি মিঠা। কেতিয়া উপলব্ধি হ'ব? যেতিয়া চেলেকি চাব। এই চেলেকি চোৱাটো হৈছে বিজ্ঞান। গুড় চেলেকি চাব লাগিব, তেতিয়া বিজ্ঞান। ভগৱৰ আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে প্ৰৱৰ্তন কৰি থৈ যোৱা একশৰণ হৰিনাম ধৰ্ম ধাৰণ কৰি চাব লাগিব, তেতিয়াহে আধ্যাত্মিকতা কি বস্তু উপলব্ধি কৰিব পাৰিব। ভক্তি কি কৰি চাব লাগিব, জ্ঞান পালেই নহ'ব। এতিয়া কথা হ'ল কি যে ইমান দিনে ভাবি আছিলোঁ মই এইটোৱে সোৱাদ বুলি, ইয়াতকৈ বেছি সোৱাদ দেখোন মিঠাটো। এইটো হৈছে তদংগ, অনুভৱটো তদংগ। গতিকেলৈ আৰু তিতা নাখাওঁ আৰু মিঠা খাই থাকিম। ৰহস্যক জানে যিটো লোক সততে কীৰ্তন কৰে মোক, ধৰি দৃঢ়ব্ৰত কৰি যত্ন বিপৰীত মূৰ সৰ্বোত্তম দুয়োপৱে কৰে নমস্কাৰ ভক্তিভাৱে, তাৰে মূৰে এৰা এৰি নাহি কদাচিত। এইটো ৰহস্য, এইটো আমাক দি থৈ গৈছে। এতিয়া আমি অধ্যয়ন কৰিব লাগিব। অধ্যয়ন মানসিকতাটো আমাৰ বৃদ্ধি হ'ব লাগিব। আমি অধ্যয়ন নকৰোঁ, কেৱল মাত্ৰ তথ্য সংগ্ৰহ কৰি আমি দুই এটা কথা ক'ৰবাত কোৱাৰ লোকৰ সংখ্যা চাৰিওফালে বাঢ়িছে সাধু মস্ত। এতিয়া তাৰপাছত যেতিয়া তেওঁ অধ্যয়ন কৰিলে, অধ্যয়ন কৰি বুজি পালে, বুজি পাই তেওঁ গোটেইখিনি যেতিয়া ধাৰণ কৰিলে, পালন কৰিলে, তেতিয়া কি হ'ব? এই যে মন অপবিত্ৰ হৈ আছিল, দুষ্কাৰ্য সম্পাদন কৰি আছিল, এইটোৱে হৈছে দুষ্কাৰ্যবোৰ হৈছে অশৌচ। ধৰ্মৰ দ্বিতীয়টো চৰণ দাম অশৌচ। অপবিত্ৰ কৰ্ম কৰিছে, হয় নাই? এতিয়া অধ্যয়ন কৰিলে আমি বুজি পাম আচলতে আমি কি খোৱা উচিত, কি কৰা উচিত, ক'লৈ যোৱা উচিত, এইবোৰ বুজি পাম। অধ্যয়ন কৰাৰ কাৰণে আমি বুজি পালোঁ যে কি নকৰা উচিত। সমগ্ৰ জাতিৰ কাৰণে, সমগ্ৰ মানৱ জাতিৰ কাৰণে গুৰুজনে কৈ থৈ গ'ল, উবা নৰলোক, কোনোবা এটা বিশেষ জাতিক কোৱা নাই, উবা নৰলোক সমগ্ৰ মানুহৰ প্ৰতি কৈ থৈ গ'ল। কি ক'লে? উবা নৰলোক হৰি ভজিও ক, হৰি ভজনা কৰা। ধৰা এইটো উপদেশ এৰিব লাগিব। কি এৰিব লাগিব? অন্য দেৱদেৱ নকৰিবা, সেই গৃহ নপকিবা, তাৰ মূৰ্তিকো নচাইবা, প্ৰসাদো নখাইবা, ভক্তি হ'ব বেভিচাৰ। এইকেইটা এৰিব লাগিব। এতিয়া মই অলপ আগতে দেৱ দেৱতাৰ কথা কৈ গ'লোঁ দেই সাধু মস্ত। এই মৃন্ময় মূৰ্তি দেৱতা বা এই দেৱতাবোৰৰ কথা আমাৰ গুৰুজনে কোৱা নাই। এই যে দেৱতাৰ দৰে চৰিত্ৰ আমাৰ জিভাখন কি, জিভাখনৰ কাম কি? ভগৱন্তৰ নাম আস্বাদন কৰা। মই লগাই থৈছোঁ ক'ত? টেঙা, তিতা, শিখৰ, গুটকা, মদ, তাত। এইটো দেৱতা পূজা। কাণখনৰ কাম কি? গোবিন্দৰ গুণলীলা শ্ৰৱণ আৰু কীৰ্তন কৰা, অৰ্থাৎ সৎ লোকৰ সৎ বাক্যবোৰ শুনা। আমি ক'ত শুনাওঁ? কিহত লগাই থৈছোঁ? পৰচৰ্চা, পৰনিন্দা। এইবোৰ দেৱতা। এইবোৰৰ পৰা আঁতৰাই আনিব লাগিব। তেতিয়া তাৰপিছত কি ক'লে? এৰিবলৈ ক'লে সেইকেইটা। ধৰিবলৈ ক'লে কি? এক কৃষ্ণদেউ কৰিও সেও ধৰিও তাহানৰ নাম, কৃষ্ণ দাস হৈয়া প্ৰসাদ ভুঞ্জা হস্তে কৰা টানৰ কাম।
এইটো ধৰিব লাগিব, ধৰ্ম ধাৰণ কৰিব লাগিব। ছাতিটো মই কিনি আনিছোঁ, এটা দামী ছাতি মহেন্দ্ৰ কোম্পানীৰ। ছাতিটো ধৰিলে ছাতিটোৱে মোক ধৰিব বৰষুণৰ পৰা, ৰ'দৰ পৰা। ছাতিটো কিনি আনি বাকচত ভৰাই থৈ দি লাভ নাই। শাস্ত্ৰগুৰুভাৱে শুদ্ধ উপদেশ দি আছে, মই পালন নকৰিলে মোৰ একো কামত নাহিব। এতিয়া ধৰ্ম ধাৰণ কৰা বস্তু, তেতিয়া কি হ'ব? তেতিয়া মোৰ মন পবিত্ৰ হ'ব। মনটো লেতেৰা কৰি থৈ দিয়ে কিহে? কামনা, বাসনা, হিংসা, কুৰ্চুত, কপটতা, এইবোৰে মনটো লেতেৰা কৰি থৈ দিয়ে। এই ধৰ্ম যেতিয়া ধাৰণ কৰিম, গুৰুজনৰ আদৰ্শ যেতিয়া গ্ৰহণ কৰিম, তেতিয়া আমাৰ মনলৈ কি আহিব? মনলৈ আহিব দয়া, ক্ষমা, কৰুণা, কৃপা, অনিমা, লঘিমা, প্ৰাপ্তি, প্ৰাকাম্য ইত্যাদি ইত্যাদি ইত্যাদি। এইটো মনৰ শৌচতা, ধৰ্মৰ তৃতীয়টো চৰণ। তেতিয়া আমাক ভকত চাৰিজনৰ কথা গীতা শাস্ত্ৰই ক'লে। কি বুলি ক'লে? যে এজন আৰ্ত টান পালেহে ৰাম বোলে, বাকীখিনি সময়ত পাহৰি থাকে। এজন অৰ্থাৰ্থী কিবা এটা আশা কৰিহে ঈশ্বৰৰ ওচৰলৈ যায়। এজন জিজ্ঞাসু, কিয় ভগৱন্তক ভজিব লাগে, এইটো জিজ্ঞাসু ভকত। আৰু এজন জ্ঞানী। এতিয়া তাৰ উদাহৰণো দি থৈ গ'ল ভাগৱতে। কি দিলে? দেৱতাসকল আৰ্ত ভকত, ধ্ৰুৱ অৰ্থাৰ্থী ভকত, উদ্ধৱ অৰ্জুন জিজ্ঞাসু ভকত, নাৰদ চাৰিসিদ্ধ, এইসকল জ্ঞানী ভকত। উদাহৰণ দি থৈ গৈছে, আপোনালোকে চাব। এতিয়া আমাৰ ভাগৱতে আকৌ চাৰিজন ভকতৰ কথা কৈ দিলে। প্ৰাকৃত ভকত, মধ্যম ভাগৱত, এইবোৰ উত্তৰণ। তাৰমানে গুৰুজনে আমাক উত্তৰণ ঘটোৱাৰ পথবোৰ দেখুৱাইছে ইয়াৰ জৰিয়তে। প্ৰাকৃত ভকত কেৱল প্ৰতিমাত দেৱতা বুদ্ধি কৰে। অৰ্থাৎ কি প্ৰতিমা? মৃন্ময় চিন্ময় প্ৰতিমাৰ কথা কোৱা নাই, বাংময় প্ৰতিমাৰ কথা কৈছে। বাক্যময় প্ৰতিমা, নামঘৰত প্ৰতিষ্ঠা কৰি থৈ দিয়া বাংময় প্ৰতিমাৰ কথা কৈছে, অৰ্থাৎ ভাগৱতৰ কথা কৈছে। ভাগৱততে ভগৱন্ত আছে, সেইকাৰণে আমি নামঘৰৰ মণিকূটলৈ চাই সেৱা কৰোঁ। তাত আমি গোৱা অৰ্চনী আগবঢ়াওঁ, শৰাইখন নৈবেদ্যখন তাত দিওঁ। দিয়া আপত্তি নাই। তুমিতো ঠাৱৰ কৰিলা, তাতেই ভগৱান আছে। ভগৱান কি ৰূপত আছে চাবলৈ তুমি যত্ন কৰা। জিজ্ঞাসাটো তুমি আনা, জিজ্ঞাসাটো আহিব লাগিব। এইটো মানে ধৰ্মৰ প্ৰথম চৰণটো, তাৰমানে তপ জিজ্ঞাসা। তেওঁ অনাৰ লগে লগে দেখিলে যে ভাগৱতে কি কৈছে? ভকত প্ৰতিমা মূল দুই অধিষ্ঠান। ভকততো ভগৱান আছে আৰু প্ৰতিমাতো ভগৱান আছে। প্ৰতিমাৰ বিশ্লেষণটো পিছলৈ আকৌ বেলেগ হৈ গৈ থাকে দেই সাধু নষ্ট। যেনেকৈ ঋগ্বেদৰ প্ৰথম মন্ত্ৰটো ওম অগ্নেয় অগ্নেয় বুলি কওঁতে অগ্নি দেৱতাক বুজোৱা হোৱা নাছিল, বুজাইছিল কেৱল পৰম পিতা পৰমেশ্বৰ, শক্তিমান পৰমেশ্বৰ। পাছলৈ তাৰ বিশ্লেষণ বেলেগ হ'ল। ঠিক তেনেধৰণে প্ৰতিমাৰ বিশ্লেষণটো বিস্তৃত বিশ্লেষণ আছে, এইবোৰ আপোনালোকে চাব। তাৰপাছত যেতিয়া তেওঁ দেখিলে, সেইকাৰণে ভকতজন আহিলে পৰি পৰি সেৱা কৰে, শ্ৰমিকজন আহিলে, কৃষকজন আহিলে সেৱা নকৰে। এইটো মানসিকতা আমাৰ দ্বিতীয়টো। তাৰমানে তেতিয়া সেইজনৰ এটা উন্নীত হৈ তেওঁৰ চিনাকি হ'ল মধ্যম ভাগৱত। তাৰ পাছত তেওঁ জিজ্ঞাসাটো পূৰণ কৰা নাই, আগুৱাই গৈ আছে। গৈ থকাৰ লগে লগে তেওঁ দেখিলে যে নহয়, বিশেষত মনুষ্য গণত যিটো নৰে বিষ্ণুবুদ্ধিভাৱে সৰ্বদাৱে মান্য কৰে। গতিকে মানুহক ভগৱান জ্ঞান কৰা। মানুহেই দেৱ, মানুহেই হেম, মানুহ বিনে নাইকে। পূজা কৰিছা যদি মানুহক কৰা, সেৱা কৰিছা যদি মানুহক কৰা। এইটো তৃতীয়টো ষ্টেজ। এইটো কৈছে আমাৰ ভাগৱতে উত্তম ভাগৱত। তাৰমানে ভকতজনৰ উপাধিটো উত্তম ভাগৱত হৈ গ'ল। এইটো উপাধি ভকতৰ। তাৰপাছত তেওঁ ৰৈ থকা নাই, গৈ আছে। কাৰণ ভকত ৰৈ নাথাকে। জ্ঞানৰ যিসকল জিজ্ঞাসু সেইসকল ৰৈ নাথাকে। অমৃত্যু পৰ্যন্ত তেওঁ জিজ্ঞাসাটো কৰি গৈ থাকে। এতিয়া তেওঁ তাৰপাছত দেখিলে যে নহয়, কুকুৰ চিগাল গদৰ ভৰু আত্মা ৰাম। যত দেখা চৰাচৰ হৰিময় নিৰন্তৰ, যত জীৱ জংগম কীট পতংগম অগনগ জগতেৰি কায়া। এতিয়া তেওঁৰ মনলৈ দয়াৰ ভাৱনাটো আহিলে। কি হ'ল? যত দেখা ভূত প্ৰাণী সবাহাকে বিষ্ণু হেন মানি, হিংসা এৰি কৰা উপকাৰ। এইটো আমাৰ গুৰুজনৰ আদৰ্শ, গুৰুজনে শিকোৱা ধৰ্ম। গতিকে আমি তেতিয়াহ'লে আমি ৰূপান্তৰ ক'লে হ'লোঁ
মামৰে খোৱা লোহাৰ আছিলোঁ আমি আমাৰ স্বভাৱতে লম্পট চৰিত্ৰৰ অধিকাৰী আছিলোঁ বিষয়ৰ প্ৰতি অনুৰাগ আছিল গুৰু ধৰ্ম ধাৰণ কৰি আমি ধৰ্মৰ জখলাত আৰোহণ কৰি আমি আধ্যাত্মিকভাৱে সংপৃক্ত হৈ আধ্যাত্মিকভাৱে আমি আধ্যাত্মিকতাযুক্ত হৈ আমি চুম্বকলৈ ৰূপান্তৰ হ'লোঁ ঈশ্বৰৰ ৰূপান্তৰ হ'লোঁ এই ৰূপান্তৰৰ কথাহে আমাৰ গুৰু শ্ৰীমন্ত শংকৰদেৱে শিকাইছে মই দীঘলীয়া নকৰোঁ ক'বলৈ বহু কথা আছে কিন্তু আন এজন আমাৰ নিৰ্দিষ্ট বক্তা মহন্ত বাবু আমাৰ মাজত আছে বিধায়ক মহোদয় আহি বহি আছে তেখেতসকল বহুত ব্যস্ত লোক তেখেতসকল নিশ্চয় আৰু ক'ৰবাত কিবা কিবি কাৰ্যসূচী আছে গতিকে মই মোৰ কথাখিনি ইমানতে সামৰিছোঁ মই এটাই অনুৰোধ জনাম এই পলাশবাৰী জিলাই এই ৰামপুৰ অঞ্চলত মহাপুৰুষ গুৰুজনাৰ এই ৭৬ সংখ্যক এই যি গুৰু আৱিৰ্ভাৱ মহোৎসৱ অনুষ্ঠিত কৰিছে এই মহোৎসৱৰ জৰিয়তে আমাৰ ভূঞা বাপে অলপ আগতে কৈ থৈ গৈছে ইয়াত গুৰুজনাৰ যিবোৰ সমলৰ জৰিয়তে ভাওনাৰ কথা উল্লেখ কৰি থৈ গৈছে হয় ই এটা অতি উৎকৃষ্ট মাধ্যম লোকসংগ্ৰহ লোকৰঞ্জন লোকস্থিতিৰ জৰিয়তে গুৰুজনাৰ যি ধৰ্মাদৰ্শ প্ৰচাৰ কৰা যি ব্যৱস্থা এই ব্যৱস্থাটো ভাওনাই বলিষ্ঠৰূপে ভূমিকা লয় গতিকে ভাওনাই বা গুৰুজনাৰ দ্বাৰা যিবোৰ তেওঁ সৃষ্টি কৰি থৈ গৈছে সেই সৃষ্টিৰ আজি বহল প্ৰচাৰ হওক বহল প্ৰচাৰ কৰি আৰু গুৰুজনাই অলপ আগতে এটা কথা ইয়াত উল্লেখ কৰি থৈ গৈছে আমি বাহ্যিকতাটোক আমি একেবাৰে ওলাই কৰিব নোৱাৰোঁ যদিও আমি বাহ্যিকতাটোত আমি লাগি নাথাকি আমি ভিতৰলৈ যাব লাগিব ভিতৰলৈ যাবলৈ হ'লে ভগৱন্তৰ কৃপা লাগিব আমি সকলোৱে জানো সদায় সঁচা কথা ক'বা সত্য সদায় জয় তথাপিতো অকণমান স্বাৰ্থজনিত কাৰণত মুখলৈ মিছা কথা আহি যায় এই যে মই আগতে কৈছিলোঁ জ্যোতিপ্ৰসাদৰ তোৰে মোৰে আলু কৰে যাত্ৰা অৰ্থাৎ এটা পোহৰ বাহিৰৰ পৰা আহে এটা পোহৰ ভিতৰৰ পৰা আহে এই ভিতৰৰ পৰা পোহৰ আহিবলৈ হ'লে মহাপুৰুষ মাধৱদেৱে এজনা ঘোষাই লিখি থৈ গ'ল সেই ঘোষাজনাৰ আমি জৰিয়তে আমি সকলোলৈকে আহ্বান জনাম ঘোষাজনে কি কৈছে তুমি হৰি কৃপাময় বাহিৰত গুৰুৰূপে অনুগ্ৰহ কৰি আছা মোক শাস্ত্ৰৰূপে গুৰুৰূপে তুমি মোক বহুত জ্ঞান দি আছা প্ৰভু যে তুমি অন্তৰ্যামী গুৰুৰূপে তাকে সত্য কৰা মোৰ তজু নামে সদাৰতি হওক তুমি আহি মোৰ হৃদয়ত নিবাস কৰি যিখিনি বাহিৰৰ শাস্ত্ৰই দিছে গুৰুভাৱে দিছে সেইখিনি যাতে মই পালন কৰিব পাৰোঁ পালন কৰিবৰ কাৰণে তুমি মোৰ হৃদয়ত নিবাস কৰি তুমি মোক হৃদয়ৰ পৰা আলোক দিয়া জ্ঞান দিয়া এই জ্ঞান লৈ যাতে মই মোৰ কাৰণে কেৱল চিন্তা কৰাৰ বিপৰীতে মই সমাজৰ কাৰণে দহৰ কাৰণে কৰিব পাৰোঁ সেয়াই হৈছে সেৱা ভক্তি সেই সেৱা দিয়া মোক সেৱাৰ ৰস সাৰ বুলি মহাপুৰুষ মাধৱদেৱে কৈছে ময়ো ভগৱন্তৰ চৰণত প্ৰাৰ্থনা জনাইছোঁ যে আপোনাসৱৰ চৰণত আপোনালোকৰ হৃদয়ত ভগৱন্তই প্ৰকাশমান হৈ আপোনাসৱকো ভগৱন্তই এই সেৱাৰ ৰসত নিমজ্জিত হৈ জগতৰ কল্যাণৰ অৰ্থে কৰ্ম সম্পাদন কৰিবৰ কাৰণে শক্তি দিয়ক আৰু আমিও আপোনাসৱৰ চৰণৰ দ্বাৰা শিৰত তুলি লৈছোঁ যাতে আমাকো সেইকণ ভগৱন্তই কৃপা কৰে এইকেইটা কথাৰে মই মোৰ এই চমু বক্তব্য ইমানতে সামৰণি মাৰিছোঁ নিৰ্দিষ্ট বক্তা বুলি নাভাবিব কেৱল মাত্ৰ আপোনালোকে এজন বুলি ধৰি ল'ব আৰু হৈ যোৱা শতকোটি অপৰাধ আপোনালোকে নিষ্কৃপাগুণে মৰিখন কৰিব অপৰাধ বিনাশন তজু নাম নাৰায়ণ জানি নামে পকিলো শৰণে আনগতি নাহিকে মৰণা কৃষ্ণ কৃষ্ণ